নমস্কাৰ। এতিয়া বাজিছে তিনটামান বাজিছে। 2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাই যোৱা বাটৰুৱা মানুহে ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰৰ গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা চৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়? আমাৰ ভিতৰতো অকণমান পাছফালে এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে? এয়া চাওকচোন, গোটেই মানে যদি মানুহকেইটা যদি নেদেখাহেঁতেন আজি আমাৰ কি গতি হয়। সকলো ধৰণৰ গাড়ী বস্তু আছিলে, গেছৰ ষ্টভৰ পৰা ধৰি লও সকলো বস্তু আছিলে। আজি আমাৰ ঘৰ জ্বলাই পেলানি গোটেই চাৰখাৰ কৰি পেলালে। সেইটো গিলা এই বটলটো ইয়াত সোমাই আছে, দিছে নে কাপোৰ? বটলতে কাপোৰ সোমাই আছে। এই চাকি নিচিনাকে দেখিছ না, চাকি নিচিনাকে বনাই লৈছে। ডিজেল ডিজেল গোন্ধাইছে। বুক গিলান বহুত কেইটা আছিলে, সেইকাৰণে বেছিকে জ্বলিলে আকৌ। কি বস্তু আছিলে? ভালে বেয়া দোকানখন দেখা গোটেইখন জ্বলি যায়। ইমান দেৰি ফিল্ম নমৰিলে নহ'লে গোটেইখনে জ্বলিলে হ'লে। গোটেইখনে জ্বলি গ'ল। ল'ৰাকেইটা নেদেখাহেঁতেন। এইটো জ্বলি আছে চবে। এখন অকণমান কাষলৈ ওলাইছে। ভিতৰ গোটেই জ্বলি ছাই হৈ গ'ল। এইবোৰ পাইপডাল গোটেইডাল জ্বলি থাকিলে। গৰম দিনে পোহৰে আহি যদি ঘৰ দুৱাৰ জ্বলালিহেঁতেন তেতিয়া লাগিলেহেঁতেন মতা পুৰুষ যেন। যোনে জ্বলাইছ, এই কাণ্ডটো যোনে কৰিছ, দিনে পোহৰে নকৰিলি কেলে? কিয় ৰাতি 2টা বজাত আহি মোৰ ঘৰটো পেনে জ্বলাবলৈ আহিলি? ইমান ভয় লাগেনে? ইমান মোৰ কাৰণে শত্ৰু নে? মইতো কাৰো খোৱা ভাতত মই বিধ হলা নাই। কাকো এদিন মই বেয়াকৈ গালি পোৱা নাই। হয়, মই কংগ্ৰেছ বিজেপি বুলি ভিডিঅ' বনাওঁ। মই নিজক লৈহে মই ভিডিঅ' বনাওঁ। মইতো কাকো লৈ সেইকণ ভিডিঅ' বনাই এটা চৰকাৰৰ ফালৰ পৰা আগৰে সেইটো এটা নিয়মে যে ভিডিঅ' বনোৱা মানে এটা পক্ষৰ মাজত যুঁজা। সেইমতে মই যুঁজিলো বুলিয়ে মোক ঘৰ দুৱাৰ জ্বলাই দিব লাগেনে? মোৰ ল'ৰা ছোৱালীয়ে সৈতে 5টা, কুকুৰটোৰ সৈতে 6টা মানুহ জ্বলাই দিবলৈ আহিছিলি ন। আজি যদি ৰাস্তাৰে যোৱা মানুহ ৰাতি 2টা বজাত যদি চিঞৰ বাখৰ নলগালেহেঁতেন বা আমি বাৰু মানুহ হৈ থাকিলোহেঁতেন নে? মানুহ নে তহঁতি দানৱ? তহঁতক ভগৱানে চাবনে নাচায়? তহঁতি মানুহে দেখাকে কৰিব লাগিছিলে। কিয় ৰাতি আহি মোৰ ঘৰ জ্বলাব লাগিছিলে? ইমান শত্ৰু নে? আৰু সকলোকে জনাবলৈ বিচাৰো, মোক যদি মাৰিবলৈ বিচাৰে এই বিজেপি গুণ্ডাগিৰিয়েহে যদি মোক কোনোবা এদিন এনেকৈ বাটে পথে কৰবাত মোৰ ল'ৰা ছোৱালী কেনেকৈ মাৰিব। আৰু কোনেও নামাৰে। আজি ইমান দিনে মোৰ ঘৰত এনেকুৱা এটা কাণ্ড নহলে। এই চৰকাৰখন আহিলত মোৰ আজি ৰাতি 12টা বজাত দোকান জ্বলাই দিছে। মোৰ দোকান জ্বলাই দিছে। আমি যদি আজি মানুহ 5টা মৰি গলোহেঁতেন কি কৰিলেহেঁতেন? কোনেওতো খোৱা নাই। কোনোবাই খুৱাইছে নেকি? চৰকাৰৰ সেয়া নিয়ম নেকি? ৰাতি ঘৰ জ্বলাই দিয়া চৰকাৰে অধিক দিছে নেকি? এনেকে ৰাতি ঘৰ জ্বলোৱা চৰকাৰ আহিলে বুলিয়ে যে বেলেগ চৰকাৰৰ এজনী মানুহৰ ঘৰ জ্বলাই দিব বুলি কোনে অধিকাৰ দিছিলে? কি আমাক কংগ্ৰেছৰ মানুহ জীয়াই থকা অধিকাৰ নাই নি? কংগ্ৰেছৰ প্ৰতি যোৱা মানুহক এনেকৈ জ্বলাব নেকি ঘৰ দুৱাৰ?